চেন্নাই আৰক্ষীৰ জালত অসমৰ 4 সাইবাৰ অপৰাধী ডিজিটেল এৰেষ্টৰ নামত এজন লোকৰ পৰা ধন লুট অপৰাধী চক্ৰই লুটিলে 3.2 কোটি টকা পল্টন বজাৰ এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে 4 যুৱকক মহানগৰীৰ এজন দুজন শোণিতপুৰৰ আৰু আনজন শ্ৰীভূমিৰ ধৃত যুৱক কেইজন প্ৰাঞ্জল হাজৰিকা ধ্ৰুৱজ্যোতি মজুমদাৰ প্ৰশান্ত গিৰি আৰু নিশান্ত বেনাৰ বুলি জানিব পৰা গৈছে আমি আপোনালোকক জনাইছো যে মহানগৰীৰ পৰা চেন্নাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 4 সাইবাৰ অপৰাধীক আৰু সেই অপৰাধী কেইটাক ডিজিটেল এৰেষ্টৰ নামত এজন ব্যক্তিৰ পৰা প্ৰায় কেইবা কোটি টকা লুট কৰাৰ অভিযোগেৰে অভিযুক্ত 3.20 লাখ টকা লুট কৰিছিল এই অপৰাধী চক্ৰটোৱে আৰু অৱশেষত পল্টন বজাৰ এলেকাৰ পৰা এই সাইবাৰ অপৰাধী 4টা গ্ৰেপ্তাৰ কৰিছে তাৰে এটা মহানগৰীৰ দুটা শোণিতপুৰৰ এটা শ্ৰীভূমিৰ বুলি জানিব পৰা গৈছে প্ৰাঞ্জল হাজৰিকা ধ্ৰুৱজ্যোতি মজুমদাৰ প্ৰশান্ত গিৰি আৰু নিশান্ত বেনাৰ বুলি জানিব পৰা গৈছে আৰু এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে ফোন যোগে সংস্থাপন কৰিছো ঋত্বিক গোটেই ঘটনাটোৰ সবিশেষ মই আপোনাৰ পৰা জানিব বিচাৰিম শেহতীয়া কি আপডেট আছে চাওক গোটেই বিষয়টো হ'ল সাইবাৰ অপৰাধীৰ ঘাটি হৈ পৰিছে অসমকে ধৰি বিভিন্ন ৰাজ্যসমূহত বিভিন্ন ধৰণে সাইবাৰ অপৰাধীয়ে অপৰাধ সংঘটিত কৰি আহিছে আৰু তাৰ পুনৰবাৰ প্ৰমাণ হৈছে যে চেন্নাই আৰক্ষীয়ে মহানগৰ আৰক্ষীৰ সহযোগত পল্টন বজাৰ থানা এলেকাৰ পৰা 4জনকৈ যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰু এই যুৱককেইজনে এগৰাকী লোকক ডিজিটেল এৰেষ্ট কৰাৰ নামত তেওঁলোকৰ পৰা ধন সংগ্ৰহ কৰিছিল প্ৰায় 3 কোটিতকৈ অধিক টকা সংগ্ৰহ কৰিছিল আৰু সেই ধন দিয়াৰ পিছতে যিগৰাকী ভুক্তভোগী আছিল তেওঁ চেন্নাই চাইবাৰ ক্ৰাইম আৰক্ষী থানাৰ যি আৰক্ষী থানা আছে তাত তেওঁলোকে এজাহাৰ দাখিল কৰিছিল আৰু তাৰ ভিত্তিতে চেন্নাই আৰক্ষী অসম আৰক্ষীৰ লগত যোগাযোগ কৰিছিল আৰু অসম আৰক্ষীয়ে মৰিগাঁও জিলাতো যি সাইবাৰ অপৰাধী সেই সাইবাৰ অপৰাধীৰ তথ্য লাভ কৰিছিল আৰু তাৰ সমান্তৰালভাৱে এই 4জনক পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু আজিৰ দিনটোত আদালতত হাজিৰ কৰায় চেন্নাই আৰক্ষী এই 4জন যুৱককে লৈ যাব য'ত গুৱাহাটীৰ এজন শোণিতপুৰৰ দুজন আৰু শ্ৰীভূমি জিলাৰ এজন লোক ইয়াত আছে যিকেইজনে প্ৰায় 3 কোটিতকৈ অধিক টকা এজন লোকক ডিজিটেল এৰেষ্টৰ নামত ধন লুণ্ঠন কৰিছিল ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক সবিশেষ জনোৱাৰ বাবে